যিমানটো সাইজৰ মোক বেগ প্ৰয়োজন হৈছে সিমানটো সাইজত মই কাটি লৈছো অলপ ডাঙৰ বেগ লাগে সেইকাৰণে মই অলপ ডাঙৰকৈ কাটি লৈছো আপোনালোকে যদি চিলাব বিচাৰিছে আপোনালোকৰ বেগ জোখ অনুসৰি কাটি ল'ব এতিয়া আমাক ভিতৰ কাপোৰটো লাগিব আৰু এইফালে ফিটা দুডাল মই চিলাই লৈছো ফিটা দুডাল চিলোৱাৰ হৈ গল আৰু দুই চিটা আপোনালোকৰ বেগটো যিমানখিনি বহল হৈছে বেগটোৰ বহল সাইডত এনেকৈ দুই চিটা কাপোৰ ল'ব য'ত আমি চেইনডাল চিলাব লাগিব তাৰ পিছতে আমি ভিতৰ কাপোৰটো আৰু আমাৰ বেগৰ কাপোৰটো সমান কৰি আমি ফিটা কেইডাল চিলাই লম বেগত লগাই লম তো বেগত ফিটা কেইডাল লগাম প্ৰথম প্ৰক্ৰিয়াখিনি আগতে মই দিয়া বেগ চিলোৱা ভিডিওটোৰ দৰে একে হয় আৰু হেখতহে অকনমান মানে বেলেগ কৰিব লাগে তো অকনমান মানে বেলেগকৈ চিলাব লাগে তো হেইটো আপোনালোকে জানিবৰ কাৰণে ভিডিওটো হেখলৈকে চাব লাগিব তেতিয়া আপোনালোকে বুজি পাব প্ৰথমখিনি একে প্ৰক্ৰিয়া হয় আমি আগৰ ভিডিওটো ধৰণে আমি ফিটা কেইডাল জয়েন কৰিম চেইন চিলাম সকলোবিলাক আগৰ ধৰণেৰে জাস্ট বেগটো সম্পূৰ্ণ কমপ্লিট হোৱাৰ পিছত কমপ্লিট শেষ হৈ যোৱাৰ পিছত আমি এটা বেগটো এটা ডিজাইন দিব লাগে খুব ধুনীয়া ডিজাইন হয় তলৰ ফালে অলপ বহল মই আপোনালোকক থাম্বনেল চাই নিশ্চয় গম পাইছে বেগটো কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে তো এতিয়া আমি ফিটা কেইডাল জয়েন কৰি লওঁ বেগটোত আৰু যিমানখিনি সাইজত লাগে বুলি ভাবে আপোনালোকে হিমানখিনি সাইজত লৈ ল'ব মোৰ ফিটা কেইডাল অকনমান দীঘল হোৱা যেন লাগিলে সেইকাৰণে মই ফিটা কেইডাল অকনমান কাটি লৈলো কাটি লোৱাৰ পিছত বেগটো পুনৰ আমি চিলালো এইখিনি আপোনালোকে একেই হয় সেইকাৰণে মই অকনমান খুব স্পিডত দেখুৱাই দিছো তো হেখত আপোনালোকে ভিডিওটো চাব আৰু ধুনীয়াকৈ ডিজাইনটো দিবলৈ শিকি ল'ব মোৰ এইবিলাক অৰ্ডাৰ কৰা বেগ হয় মই অৰ্ডাৰ কৰা বেগ চিলাই আছো এটা নতুন ডিজাইন চিলাইছো কাৰণে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো আপোনালোকৰ যদি ঘৰত মেচিন আছে বা আপোনালোকে যদি দুই পইচা ঘৰতে থাকি পইচা ইনকাম কৰিব বিচাৰে এনেকুৱাকৈ বেগ চিলাওক কাপোৰ চিলাওক মই আপোনালোকক আগতেও দেখুৱাইছো নাইটি চিলোৱা বা অন্যান্য ধৰণৰ কিছুমান কাপোৰ চিলোৱা চাদৰ মেখেলা এইবিলাক দহি ফলস লগোৱা সকলোবিলাক দেখুৱাইছো আপোনালোকে এনেকৈ চিলাই দুই পইচা ঘৰতে ইনকাম কৰিব পাৰে মই এনেকৈ ঘৰতে মোৰ নিজৰ হাত খৰচটো উলিয়াই থাকো ছোৱালীৰ বাবেও কিবা উপযোগী হোৱাকৈ কিবা এটা কৰিব পাৰো তো সেইকাৰণে মই আপোনালোকৰ সহায় হোৱাকৈ ভিডিওটো আগবঢ়ালো যেহেতু মই যেতিয়া ইউটিউব চেনেল খুলিছিলো তেতিয়া মই ভাবিছিলো যে আপোনালোকৰ বা ৰাইজৰ সহায় হোৱাকৈ কিছুমান ভিডিও দিবলৈ চেষ্টা কৰিম সেই অনুপাতে আজিলৈকে চেষ্টা কৰি আছো আপোনালোকেও আগুৱাই নিছে আৰু আগলৈ আগুৱাই নিব বুলি আশা কৰিছো দেই খুব ভাল লাগিছে মোৰ 4000 সাবস্ক্ৰাইব কমপ্লিট হৈছে তো এয়া আপোনালোকৰ এতিয়া আমাৰ সম্পূৰ্ণ বেগটো চিলোৱা হৈ গল দুইফালে জয়েন কৰা হল চেইন লগোৱা হল ফিটা জয়েন কৰা হল এতিয়া আমি তলৰ চুক কেইটা এনেকৈ ডাবল কৰি আনি ল'ব তাৰ পিছতে আমি কেচিৰে তলত অকনমান কাটিব লাগিব সেই যোনটো বেগ আপোনালোকে দেখিছে থাম্বনেলত সেই বেগটোৰ কাৰণে তলত মই কেনেকৈ কাটো চাব দুইফালে সমান কৰি ধৰি ল'ব নহলে আপোনাৰ এটা চুক ডাঙৰ হৈ যাব আৰু এটা চুক সৰু হৈ যাব ঠিক ভালকৈ ধৰিব তাৰ পিছত আপোনালোকে কেচিখনেৰে কাটি ল'ব ঠিক মই কটা ধৰণেৰে যদি আপোনালোকৰ সৰু হোৱা যেন লাগে আকৌ পিছত ডাঙৰকৈ কাটি ল'ব পাৰিব একো অসুবিধা নহয় এয়া মই এনেকৈ কাটি লৈছো জাস্ট চুক কেইটা অকনমান সাইডৰ ফালৰ পৰা আৰু তল ফালৰ পৰা অকনমান কাটি ল'ব তাৰ পিছত ইয়াক আমি চিলাব লাগিব এনেকৈ কাটি হৈ গল এতিয়া আমি চিলাম মই যেনেকৈ ধৰিছো ভিতৰ কাপোৰটো আৰু আপোনাৰ বেগ চিলোৱা মেইন কাপোৰটো এনেকৈ চুকিয়াকৈ ধৰি ল'ব তাৰ পিছত আপোনালোকে ডাবল চিলাই কৰিব দুইটা চুক এনেকৈ ডাবল চিলাই কৰিব নহলে খুলি যোৱাৰ চান্স থাকে তো এনেকৈ ডাবল চিলাই কৰিব আৰু ধুনীয়াকৈ বেগটো আপোনালোকৰ কমপ্লিট হৈ যাব এতিয়া মই হেখত আপোনালোকক মই চিলোৱা বেগটো দেখাইছো এতিয়া বেগটো সম্পূৰ্ণৰূপে হৈ গল আপোনালোকৰ দেখিছেনে তলৰ সাইডটো অকনমান বহল হৈছে বেগটো ডাঠ হলে মানে খুব ধুনীয়াকৈ বহি থাকে আপোনালোকে আৰু এটা মই নতুন ডিজাইন আপোনালোকক শিকালো তলৰ সাইডটো বহল আৰু আপোনালোকে চেনডাল মন কৰকচোন অকনমান বগা হৈ আছে চেনডাল অকনমান কঠুৱা হৈছিল ইমান ফ্ৰী হোৱা নাছিল তাৰ কাৰণে মই অকনমান মম সানি দিলো তো মম হনাৰ পিছত চেনডাল ফ্ৰী হৈ গল আপোনালোকৰ যদি যিকোনো ধৰণৰ চেন যদি অকনমান কঠুৱা নিচিনা হয় তেতিয়া হলে মম অকনমান ঘহাই দিব চেনডাল ফ্ৰী হৈ যায় খুব ভাল হৈ যায় আৰু এইফালে মোৰ মেচিনৰ টেবুলখন মই খিৰিকীৰ কাষতে লৈছো পোহৰৰ কাৰণে ওফালে ছোৱালী খেলি আছিল আৰু এতিয়া আহি তাই ভিতৰত
মোৰ মেচিনৰ বস্তুবিলাক খেলি আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই, আশা কৰোঁ চাই ভাল